নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ আৰু অসমীয়া নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন অসমীয়া বছৰটো আপোনাৰ সকলো দিশতে সফলতাৰে পৰিপূৰ্ণ হোৱাৰ লগতে ধন সম্পদ, কৰ্ম, ব্যৱসায় আৰু সুস্বাস্থ্যৰে আপোনাৰ সকলো প্ৰকাৰ মনোকামনা পূৰ্ণ হোৱাৰ কামনা কৰিছোঁ। আপুনি চাই আছে নতুন অসমীয়া বছৰৰ বৃষ ৰাশি আৰু বৃষ লগ্নৰ বাৰ্ষিক ৰাশিফল। বৃষ ৰাশিৰ আদি আখৰ হৰ্ষই, ও, ব আদি। এই ৰাশি ৩ কৃতিকা, ৪ ৰোহিণী আৰু ৫ মৃগশিৰা নক্ষত্ৰৰে গঠিত। বৰ্ষচক্ৰ ফল অনুসৰি এই বছৰ আপোনাৰ গগনে যোৱাৰ বাবে মানহানি আদি অশুভ। বছৰৰ প্ৰথমতে ইয়াৰ বাবে সোণ, ৰূপ, তাম আৰু হালধীয়া বস্ত্ৰ দৈৱজ্ঞ ব্ৰাহ্মণক দান কৰা আৱশ্যক, তেতিয়া ইয়াৰ অশুভ ফল কমে। বছৰটোত আপোনাৰ আয় ৫ আৰু ব্যয় ২। এবাৰ বছৰৰ ১২টা মাহত নক্ষত্ৰ অনুসৰি আপোনাৰ প্ৰত্যেক মাহত কেনে ফল লাভ হ'ব পাৰে সেই বিষয়ে জানি লওঁ আহক। বহাগ মাহত আপোনাৰ ভ্ৰমণ আৰু ভোগ সুখ। জেঠ মাহত আপোনাৰ সন্মান লাভ। আহাৰ মাহত ৩ নক্ষত্ৰৰ ভয় আৰু ৪ আৰু ৫ নক্ষত্ৰৰ মান বৃদ্ধি। শাওণ মাহত ৩ নক্ষত্ৰৰ আনৰ সহায়ত উন্নতি আৰু ৪ আৰু ৫ নক্ষত্ৰৰ ভ্ৰমণ আৰু প্ৰবাস কষ্ট। ভাদ মাহত ৩ আৰু ৪ নক্ষত্ৰৰ ভ্ৰমণ সুখ আৰু ৫ নক্ষত্ৰৰ প্ৰাপ্তিৰ আনন্দ, নানা লাভ। আহিন মাহত ভ্ৰমণ। কাতি মাহত আপোনাৰ সন্মান লাভ। আঘোণ মাহত ৩ নক্ষত্ৰৰ ৰোগত কষ্ট আৰু ৪ আৰু ৫ নক্ষত্ৰৰ ভোগ সুখ। পুহ মাহত ৩ নক্ষত্ৰৰ মানহানি, অপমান আদি আৰু ৪ আৰু ৫ নক্ষত্ৰৰ ভ্ৰমণ সুখ আৰু সফলতা। মাঘ মাহত ৩ আৰু ৪ নক্ষত্ৰৰ সুখ ভোগ আৰু ৫ নক্ষত্ৰৰ নানা প্ৰকাৰ সমস্যা। ফাগুনত আপোনাৰ ধন সম্পদ বৃদ্ধি আৰু চ'ত মাহত আপোনাৰ সন্মান লাভ। এবাৰ আমি বৃষ লগ্ন যদি হয় তেতিয়া বছৰটোত আপোনাৰ কি ফল লাভ হ'ব সেই বিষয়ে জানি লওঁ আহক। গ্ৰহৰ অৱস্থান অনুসৰি বৃষ লগ্নৰ জাতক জাতিকাৰ শাৰীৰিক উন্নতিত মনোবল বাঢ়িব। বছৰটোত আপোনাৰ উপাৰ্জন যেনেদৰে বাঢ়িব তেনেদৰে বিভিন্ন সমস্যা সমাধানত খৰচো বাঢ়িব। এপ্ৰিললৈকে কৰ্মত পদোন্নতি, সম্প্ৰসাৰণ, ক্ষমতা লাভ আদি আপুনি শুভফল পাব। মে' মাহৰ পৰা শুভফল কিছু পৰিমাণে কমিব। শিক্ষাত আশা কৰা মতেই গোটেই বছৰটোতেই আপুনি অগ্ৰগতি অব্যাহত ৰাখিব পাৰিব। উচ্চ শিক্ষা গ্ৰহণতো আপোনাৰ আশা পূৰণ হ'ব। প্ৰেমৰ দিশত বিবাহ সংযোগীৰ বাঞ্ছা পূৰণ হ'ব। নতুন সংযোগত সফলতা থাকিব আৰু সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। কিন্তু ১ মে'ত বৃহস্পতি সঞ্চাৰৰ ফলত সকলো দিশতে কিছু নিম্নগামিতা অহাৰ আশংকাও থাকিব। উপাৰ্জন কমিব। প্ৰেমত কোনো প্ৰকাৰ জটিলতাৰ সূচনা হোৱাৰ আশংকা থাকিব। কৰ্মক্ষেত্ৰত বেমেজালি আদিৰ শংকা বাঢ়িব। তেতিয়া ভুল সিদ্ধান্তৰ ফলত শাৰীৰিক অসুস্থতা নাবাঢ়িবলৈও আপুনি অধিক সাৱধানতা ল'ব লাগিব। বছৰৰ শেষৰ ১৫ দিনত শনি সঞ্চাৰৰ ফলত পুনৰ সকলো দিশে আপোনাৰ সপক্ষে আহি আপোনাক সন্তুষ্টি প্ৰদান কৰিব। এবাৰ আমি বৃষ ৰাশি হিচাপে নতুন বছৰটোত হ'ব পৰা শুভাশুভ ফলসমূহৰ বিষয়ে বিতং তথ্যসমূহ জানি লওঁ আহক। আপোনাৰ কৰ্মপতি শনি প্ৰায় বছৰটোতেই নিজৰ ঠাইতে থকাৰ বাবে কৰ্মত অতিৰিক্ত চাপ থাকিব আৰু ৪ অক্টোবৰলৈকে অশুভ নক্ষত্ৰত থকাৰ বাবে কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম বাঢ়িব আৰু আপোনাৰ সন্তুষ্টি কমিব। ইয়াত ২৩ এপ্ৰিললৈকে মঙ্গলো অশুভ। আৰ্থিক উপাৰ্জনৰ ক্ষেত্ৰতো জুলাইৰ প্ৰথম সপ্তাহলৈকে ৰাহু আপোনাৰ বাবে অশুভ হ'ব।
জুলাইৰ পিছৰ পৰা আৰ্থিক সমস্যা আঁতৰিব আৰু কৰ্মক্ষেত্ৰৰ সমস্যা আঁতৰিবলৈ ছেপ্টেম্বৰলৈকে আপুনি পৰিশ্ৰম কৰিব লাগিব। বহাগ মাহটোত অৰ্থ সমস্যা কিছু পৰিমাণে বুধৰ বাবেও আপুনি ভোগ কৰিব লগা হ'ব পাৰে। 12 জুলাইৰ পৰা ব্যৱসায় আৰু আৰ্থিক উন্নতিত মঙ্গল মুখ্য সহায়ক হিচাপে পৰিগণিত হ'ব। কিন্তু শাৰীৰিক আৰু মানসিক পৰিশ্ৰম অব্যাহত থাকিব 2025 চনৰ 29 মাৰ্চ পৰ্যন্ত। মঙ্গলৰ অৱস্থানৰ ফলত আপোনজনৰ বাবে আপোনাৰ ধন খৰচ বৃদ্ধি পালেও বা সম্পদ আহৰণত কিছু বাধা আহিলেও প্ৰেমৰ সম্পৰ্কক এই বছৰত স্থায়িত্বকৰণত আপুনি অগ্ৰগতি দিব পাৰিব। পুৰণা অৱহেলিত সম্পৰ্ককো এই বছৰ সমাধান কৰাত মঙ্গল আৰু শুক্ৰই আপোনাক সহযোগিতা দিব। যদিও মঙ্গলে কিছু বাধা দিয়াৰ আশংকাও থাকিব, তথাপিও অগ্ৰগতি আৰু সন্তুষ্টিও দিব। বিবাহ উপযোগীৰ বাবেও বছৰটো অনুকূল থাকিব। শিক্ষাৰ ক্ষেত্ৰত কেতুৱে স্বাস্থ্যজনিত কিছু সমস্যা দিব, যদিও আন গ্ৰহসমূহে বিশেষকৈ মে' মাহৰ পৰা গুৰুৰ প্ৰভাৱত সুনাম অৰ্জন কৰি গুৰুজনৰ পৰা আপুনি প্ৰশংসিত হ'ব পাৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত বৃহস্পতিয়ে আপোনাৰ আশা গোটেই বছৰটোৱে পূৰণ কৰি ৰাখিব। কেতুৰ বাহিৰে প্ৰায় সকলো গ্ৰহেই আপোনাৰ সপক্ষে থাকিব। স্বাস্থ্যজনিত সমস্যা কিছু থাকিব, কিয়নো বৃহস্পতি এপ্ৰিললৈকে দ্বাদশত থাকিব আৰু পাপগ্ৰহসমূহ অশুভ নক্ষত্ৰত থকাত স্বাস্থ্যৰ প্ৰতি আপুনি মনোযোগ বঢ়াব লাগিব। বৃহস্পতি মে' মাহৰ পৰা ৰাশিলৈ আহি শত্ৰু ক্ষেত্ৰত থাকি সিদ্ধান্তৰ ভুল, কিছু পৰিৱেশিক অশান্তিক সামান্য বিবেচনা কৰাই গুৰুতৰ ৰূপ ধাৰণ নকৰাবলৈ আপুনি স্বাস্থ্য ক্ষেত্ৰত আপোন মানুহৰ পৰামৰ্শ লোৱা অতি আৱশ্যক হ'ব। আনহাতে বৃহস্পতি কেন্দ্ৰত থাকি আৰোগ্য লাভত আপোনাক অগ্ৰগতিও দিব, কিন্তু আপোনাক অযথা চিন্তা আৰু ধন খৰচো কৰাব। বৃহস্পতি প্ৰতিকাৰ কৰিলে আপুনি নিশ্চয় শুভ ফল পাব। বছৰটোত বগা ৰং আৰু 6 সংখ্যা আপোনাৰ বাবে অধিক শুভ থাকিব। গুলপীয়া আৰু বিচিত্ৰ বৰণ আৰু সামগ্ৰিকভাৱে 1 আৰু 8 সংখ্যাও ভাল থাকিব। নতুন বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হওক আৰু এই বছৰটোৱেই আপোনাৰ জীৱনৰ এটা শ্ৰেষ্ঠতম বছৰ হিচাপে পৰিগণিত হওক। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখক। আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ অহা নতুন বছৰটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ নতুন বছৰটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হওক। শুভ নতুন অসমীয়া নৱবৰ্ষ। ধন্যবাদ।